ফাইনেলি মোৰ কাপোৰযোৰ ৰেডি হৈ গ'ল। এইযোৰ দেখিছেনে কিমান মৰম লগা হৈছে। এয়া দেখুৱাই আছোঁ। টাইম লাগিছে বহুত, কিন্তু কাপোৰযোৰ বহুত ধুনীয়া হৈছে। এইখন মেখেলাখন, এইখন মেখেলাখন, এইখন দেখিছেনে। মই ব্লাউজটো হোৱা নাই, ব্লাউজটো হোৱাৰ পিছত পূৰা কাপোৰযোৰ পিন্ধি কিনে দেখাই দিম আপোনালোকক। মেখেলাখনৰ ওপৰত এনেদৰে এইটো লগাই দিছোঁ, লেচটো মৰম লাগিছে। কাপোৰযোৰ মই পিন্ধিব পৰাত নাছিলে, পেলাই থৈ দিছিলোঁ। সেয়ে ভাবিলোঁ এনেদৰে বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন। আৰু যদি আপোনালোকৰো এনেকুৱা বেয়া হৈ যোৱা পাটৰ কাপোৰ আছে, তেতিয়াহ'লে এনেদৰে বনাই ল'ব পাৰে, মোক দিব পাৰে, মই বনাই দিম। এয়া দেখিছেনে, এইটো আঁচলটো, এইটো ইয়াতে এটা বৰ্ডাৰ ব্যৱহাৰ কৰিছোঁ মই। আৰু এইখিনি মাজত, এইখিনি নাছিলে, একদম পূৰা ফাটি ফাটি গৈছিলে। মই চাই কিনে অকণমান লগাই দিছোঁ, মাজত প্লেইন ৰাখিছোঁ। এয়া এইটো আঁচল। আৰু মৰম লগা হ'ল কাপোৰযোৰ। এনে পৰি আছিলে। যদি আপোনালোকৰো এনেকুৱা পুৰণা কাপোৰ আছে, তেতিয়াহ'লে বনাই ল'ব পাৰে এনেদৰে। মই নাম্বাৰটো দি দিম, আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। এয়া মই আজি ব্লাউজটো চিলাম, ব্লাউজটো চিলাই বাকী কাপোৰযোৰ পিন্ধি কিনে দেখাই দিম কেনেকুৱা হয় জনাব।